দিন পূৰ্বে আমাৰ এই ৰাণীগঞ্জ খণ্ড পশু চিকিৎসালয়ত এটা ঘৰ আছে, অচল অৱস্থাত পৰি আছে। এই ঘৰটো কিছুমান ব্যক্তিয়ে এই ঘৰটো ভাঙিবলৈ আহিছিল। তেতিয়া ৰাইজে আটক কৰি সোধপোছ কৰিলে যে আপোনালোকে কিয় ঘৰটো ভাঙি আছে। তেখেতসকলে জনালে যে আমি এই ঘৰটো আমি কিনি লৈছো, আমাৰ ঘৰটো আমাৰ হাতত বিক্ৰী কৰিছে। তেতিয়া ৰাইজে সোধপোছ কৰিলে যে কিমান টকাত বিক্ৰী কৰিছে। তেওঁলোকে জনালে যে 6,000 টকাত বিক্ৰী কৰিছে। গতিকে আপোনালোকে দেখিছে এইটো ঘৰটোৰ বজাৰ মূল্য কমপক্ষেও 60,000 পৰা 70,000 টকা হ'ব। কিন্তু কি ভিত্তিত ডক্তৰ আৰু ইয়াৰ বিভাগীয় কৰ্তৃপক্ষই মিলি পেলাই কি ভিত্তিত তেওঁলোকে এই ঘৰটো 6,000 টকাত বিক্ৰী কৰিলে, ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি দাবী জনাইছো, চৰকাৰক দাবী জনাইছো, ধুবুৰী জিলা আয়ুক্তক আমি দাবী জনাইছো, অতি শীঘ্ৰে ইয়াৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। তেওঁলোকে কি ভিত্তিত এইটো ঘৰৰ মূল্য 6,000 বুলি দেখালে। গতিকে আমাৰ সন্দেহ হৈছে ইয়াত ডক্তৰ মিলি পেলাই, ইঞ্জিনিয়াৰ মিলি পেলাই এই ঘৰটো 6,000 টকাত বিক্ৰী কৰিছে। আমি যেতিয়া ইয়াত এখন মেনেজমেণ্ট কমিটি আছে, মেনেজমেণ্ট কমিটিক যেতিয়া আমি ধৰিলো যে আপোনালোকে কি ভিত্তিত ঘৰটো বিক্ৰী কৰিলে, তেওঁলোকে জনালে যে আমি ঘৰটোৰ বিষয়ে একো অৱগত নহয়। ইয়াৰ যিজন চেয়াৰমেন আছে, আনকি চেয়াৰমেন চাৰ্কেল অফিচাৰ নিজেও নাজানে যে ঘৰটো বিক্ৰী কৰিছে। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে দাবী জনাইছো, অতি শীঘ্ৰে এই যি ৰাণীগঞ্জ খণ্ড পশু চিকিৎসালয়ৰ যি পুৰণি ঘৰটো যি বিক্ৰী যি এটা ৰাইজৰ মাজত যি এটা বিতৰ্ক সৃষ্টি হৈছে, অতি শীঘ্ৰে আমি চৰকাৰক দাবী জনাইছো ইয়াৰ এটা তদন্ত কৰি ৰাইজক ন্যায় দিব লাগে। ৰাইজে জনাইছে যে ইয়াত যিখিনি মাটিৰ এটা সমস্যা চলি আছে, আমি জানিব পাৰিছো। বিভিন্ন ধৰক কোনোবাই বেদখল কৰি আছে ইয়াৰ মাটি। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি জিলা উপায়ুক্তক অনুৰোধ জনাইছো, আপোনালোকে অতি শীঘ্ৰে আহি ইয়াৰ এটা তদন্ত কৰি ৰাইজক ন্যায় দিয়ক, তথা এই ৰাণীগঞ্জ যিখন খণ্ড পশু চিকিৎসালয় আছে তাৰ এটা সুবিচাৰ মীমাংসা কৰি দিয়ক। প্ৰতিক্ৰিয়াটো হৈছে আমাৰ ডিষ্ট্ৰিক্ট অথৰিটিয়ে আমাক ডিছমেণ্টেলিং অৰ্ডাৰ এটা দিছে। সেই ডিছমেণ্টেলিং অৰ্ডাৰৰ কাৰণে আমি ডিছমেণ্টেলিং কৰাৰ কাৰণে আমাক মিস্ত্ৰীয়ে বস্তুটো দিছে। মিস্ত্ৰীটো বস্তু দিয়াৰ পিছত আমাৰ নিয়ম হৈছে আমি এইটো পাৰ্মিশ্যন দি দিছোঁ ভাঙিবৰ কাৰণে। ইয়াত কিছুমান লোকেল ৰাইজ আহি পেলাই এইটো ভাঙাটো বন্ধ কৰি দিছে। তাৰপিছত মই বাহিৰত ফিল্ডত কেছত গৈছিলোঁ। কেছৰ পৰা ৰিলিফৰ এটা ডিষ্ট্ৰিবিউশ্যন আছিলে, সেইটো বন্ধ কৰি পেলাই মই আহি পেলাই আকৌ মানুহবিলাকক বুজালোঁ। বুজাৰ পিছত মানুহবিলাকে সেইটো ল'ব যাব নোৱাৰে এতিয়া, যিহেতু ইমান কম দামত বিক্ৰী হৈছে। গতিকে আমি এইটো হেৰি কৰিব নোৱাৰোঁ। গতিকে ঠিক আছে, মই সেইকাৰণে বস্তুখিনি মই ইয়াত ৰাখি দিছোঁ। প্ৰচিডিউৰ অনুযায়ী হৈছেনে এইটো? প্ৰচিডিউৰ অনুযায়ী এইটো আমাৰ ডিষ্ট্ৰিক্ট প্লেনৰ পৰা হয়, সেইটো প্ৰচিডিউৰ অনুযায়ী হৈছে। ডিষ্ট্ৰিক্টে আপোনালোকক উত্তৰ দিব, মই উত্তৰ দিব নোৱাৰিম, কাৰণ মোৰ তাত কোনো ধৰণৰ হেৰি নাই, ইনফৰ্মেশ্যন নাই। ঠিক আছে, পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে নাজানে? পৰিচালনা সভাপতিগৰাকীয়ে আমাক জনোৱা নাই এইটো অকশ্যন হ'ব বুলি, বা এইটো অকশ্যন হৈছে, কেনেকৈ হৈছে, কেতিয়া হৈছে, সেই বস্তুটো আমি নাজানো। সেইকাৰণে পৰিচালনা সমিতিক আমি জনোৱাৰ প্ৰয়োজন হোৱা নাই। আমাক যিদিনাখন ডিছমেণ্টেলিং অৰ্ডাৰ দিছে, সেইদিনাখন আমি পাই পেলাই যেতিয়া এটা অৱস্থাৰ সন্মুখীন হৈছোঁ, তেতিয়া আমি পৰিচালনা সমিতিক মাতিছিলোঁ, কিন্তু পৰিচালনা সমিতিয়ে আমাক ৰেছপন্সটো দিয়া নাই। 5জন আউট অফ 9জনৰ মাজত 5জন আহিছে মই লৈ পেলাই, সেই 5জনত একো ডিচিশ্যন হ'ব পৰা নাই। ঘৰটো বিক্ৰী হ'ব বুলি পৰিচালনা কমিটিয়ে নাজানে? পৰিচালনা কমিটি ঘৰটো বিক্ৰী কৰিব আমাকে জনোৱা নাই, পৰিচালনা কমিটিয়ে জানিব। চেয়াৰমেন চাৰ্কেল অফিচাৰ নাজানে বুলি কৈছে। চাৰ্কেল অফিচাৰ মই যদি নাজানো তেতিয়া চাৰ্কেল অফিচাৰ কেনেকৈ জানিব বস্তুটো? চাৰ্কেল অফিচাৰ মই ডিছমেণ্টেলিং অৰ্ডাৰটোহে মই অৱগত কৰাইছোঁ তাক। সেইকাৰণে চাৰ্কেল অফিচাৰৰ অনুমতি লৈ পেলাইহে মই এটা মিটিং দিব খুজিছিলোঁ। টেণ্ডাৰ কিমান টকা? এইটো এইবিলাক কৈতো মই গম নাপাওঁ। এই যিটো লিখা আছে লেটাৰ পাইছে, লেটাৰত আছে উল্লেখ আছেনে? এইটো যিটো দিছে সেইটোৱে টেণ্ডাৰ। মোক যিটো ডিছমেণ্টেলিং অৰ্ডাৰ দিছে সেইটোৱে টেণ্ডাৰ। তাতে কিমান টকা আছে? 6,000 আৰু ডিছমেণ্টেলিং হ'ল আপোনাৰ 5,000 টকা।